Hello friends, welcome back to my YouTube channel. পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে যিটো এডভাৰটাইজমেণ্ট লৈ আহিছোঁ এইটো আমাৰ অসমৰ বিদ্যুৎ বিভাগৰ পৰা আহিছে। ইয়াত কেইটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে, গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈ চাওক, গম পাব কি পোষ্টৰ বাবে এডভাৰটাইজমেণ্টটো কৰিছে, কোৱালিফিকেশ্যন তাৰ বাবে কি বিচাৰিছে, চেলাৰী কিমান হ'ব, বয়সৰ সীমা কিমান ধৰি দিছে, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেই কথাখিনি ভিডিঅ'টি ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন, আৰু যিটো পষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে পষ্টটোৰ নাম হৈছে ইলেক্ট্ৰিকেল ইনস্পেক্টৰ গ্ৰেড 1, আৰু এইটো আমাৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট যিটো পাৱাৰ ডিপাৰ্টমেণ্টত এই পষ্ট ওলাইছে। টোটেল ইয়াত দুটা পষ্টে আছে ভেকেঞ্চি, আৰু দৰমহাটো ইয়াত 30,000ৰ পৰা 1,10,000লৈ স্কেল থাকিব, লগত 12,700 টকা যিটো গ্ৰেড পে আছে। কোৱালিফিকেশ্যন ইয়াত ডিগ্ৰী লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ইকুইভেলেণ্টত, আৰু বয়সৰ সীমা ইয়াত মিনিমাম 21 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব আপ টু 38 ইয়াৰ্ছলৈকে, আৰু ইয়াৰ যিটো ৰিলেক্সেশ্যনো থাকিব, যিটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ হয়। অনলাইন ৰেজিষ্ট্ৰেশ্যন চলি আছে, আৰু অহা 26 জুলাইলৈকে ইয়াৰ সময় আছে, তাৰ ভিতৰত এপ্লাই কৰিব লাগিব। যিসকলে ইণ্টাৰেষ্টেড হয় বা আৰু ইলিজিবল হয় তেওঁলোকে এপ্লাই কৰি লওক সোনকালে। আৰু এপ্লিকেশ্যন ফিটো জেনেৰেলৰ বাবে 297 ৰুপিজ, ST SC OBCৰ বাবে 197, BPL আৰু PWBDৰ বাবে 47 ৰুপিজ। এপ্লাই কৰিব লাগিব APSCৰ যিটো অফিচিয়েল ৱেবছাইট তাত গৈ পেলাই, আৰু এডভাৰটাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয় ডাউনলোড কৰি ল'ব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম, ধন্যবাদ।